Hello everyone. আৰু মই যেহেতু ডালগুৰিত আছো হি প্ৰশিক্ষণ দি আছো ইয়াত আৰু আজি এটো দ্বিতীয়টো কেন্দ্ৰ আসলতে তৃতীয়টো দিন হয় সো পাপৰ প্ৰস্তুত কৰি থকা হৈছে ম্যানুয়ালি কৰা হৈছে মেচিন আহিল আসলতে ইনষ্টল কৰা হোৱা নাই যেহেতু হেনে যিখিনি ম্যানুয়ালি কৰিবলৈ হেখিনিকে শিকোৱা হৈছে এতিয়া গোটে প্ৰসেসখিনি আৰু এনেদৰে বাইদেউহতে চাওকচোন কি ধুনিয়াকে তেওঁলোকে কামখিনি কৰি আছে যেতিয়া মই প্ৰশিক্ষণ কেন্দ্ৰসমূহত থাকো আৰু বাইদেউসকলৰ মাজত থাকো খুবেই ভাল লাগে বিশেষকৈ প্ৰত্যেক দিনাখনে আসলতে ক'বলৈ গ'লে প্ৰত্যেকটো কেন্দ্ৰতে মই ইমান নতুন নতুন বাইদেউৰ লগত চিনাকি হ'বলৈ পাওঁ ঠাই বিশেষে বহুত ভাল লাগে আৰু এনেদৰে যিখিনি পাপৰ অলৰেডি বেলা হৈছিল তাৰে অলপমান ভন্টি এগৰাকীয়ে ফ্ৰাই কৰি আছে তাকে খুবেই ধুনীয়া হৈছে ফ্ৰাইটো ভালেই লাগিছে আসলতে টুকুৰা কৰি লৈছে তাই আৰু খুব ধুনীয়া হৈছে পাপৰ ফ্ৰাইখিনি আৰু চাওকচোন আপোনালোকেও কোনে কোনে জানে বাৰু পাপৰ এনেকৈ ঘৰতে মেকিং কৰিবৰ কাৰণে কমেন্টছ কৰিব আৰু এয়া সব ফ্ৰাই কৰাৰ পাছত পাপৰখিনি ঠিকই হৈছে কিন্তু কোনোবা এগৰাকীয়ে হয়তো অলপ ডাঠকে বেলিছে সো অকণমান ডাঠ নিচিনা হৈ আছে কিন্তু খাবলৈ বাইদেউসকলে সবেই প্ৰথমবাৰ খাইছে যিহেতু পুৰা ক্লিন আৰু এয়া বাইদেউহতে পাপৰ বেলি আছে সো তাৰে মাজৰ পৰা এয়া দেখিছে ধুনিয়া লাগিছে সাফা বনাই পেলাই আমি নিজে কোনো কালাৰ নাই কোনো প্ৰিজাৰভেটিভ নাই দিয়া একদম ধুনিয়া হৈছে পাপৰ ধুনিয়া খাবলৈ ভাল টেস্টি লাগিছে আৰু এটো কিহৰ নৰসিংহ জালুক আৰু কালজিৰা দিয়া আছে দেই মছলা পাপৰ বৰ ধুনিয়া খাবলৈ টেস্টি লাগিছে এইয়া ক্ৰাঞ্চি সঙ্গে এতিয়া আৰু শেষ এবাৰ যাত্ৰা এনেদৰে খতম বাই বাই এইটো এইবোৰ আসলতে পাপৰ ফুল কৈছে কি হয় পাপৰ গছ খেতি আসলতে এইটো এটা মই চাব লাগিব কিন্তু একো ধৰিব পৰা নাই অকণমান ৰাস্তাত ইমানখিনি কৰি থোৱা আছে খেতি বহুত মাটিত কৰি থোৱা আছে গোটেই এইটো সাইডত খেতি এইটোৱে হৈ আছে এতিয়া আৰু অকণমান সেই খেতিকে আমি ফটো মাৰি ললো আৰু এই বাইদেউ হয় আসলতে সেক্ৰেটাৰী বাইদেউ বায়েক হয় মোক উদালগুৰি পালৈ আহিছে ওৰাঙত নামাব আৰু ওৰাঙত আসলতে বাছত উঠাই দিব সুপাৰত বা নাইট সুপাৰত আৰু যেহেতু আজি ঘৰ যামগে আৰু এয়া অকণমান দেখাই দিলো কোনোবাই চিনি পাইছে নি বাৰু এইটো চিনি পাইছে নি বাৰু জনাবলৈ নাপাহৰিব দেই এইটো কি গছ হয় গোটেই গছটো ছিঙি লৈছো এয়া ট্ৰেইন লাইন হয় ট্ৰেইন লাইন পৰি আছে সো এনেকৈ আৰু অকণমান এইবাৰ ওদালগুৰি যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ আৰু এয়া ঘৰলৈ বুলি বাছত উঠিলোহি সকলোকে বাই বাই জনালোঁ